জীৱনৰ পথ সহজ নহয়, কিন্তু যি মানুহে ধৈৰ্য ধৰে, পৰিশ্ৰম কৰে, তেওঁ এদিন সফল হ'বই। সময় লাগে, কিন্তু ফল মিঠা হয়। সপোন দেখাৰ সাহস ৰাখা, কাৰণ সপোনেহে মানুহক জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। চেষ্টা কৰা, পৰিশ্ৰম কৰা, এদিন সেই সপোন পূৰণ হ'বই। অসফলতা হৈছে পথৰ অংশ, শেষ কেতিয়াও নহয়। যদি আপুনি এদিন পৰি গৈছে, তাৰ মানে এইটো নহয় যে আপুনি হাৰি গৈছে। উঠি পুনৰ আৰম্ভ কৰক, সাফল্য আপোনাৰ অপেক্ষাত আছে। আনে আপোনাৰ বিষয়ে বেয়াকৈ কোৱা শুনি হাৰ নামানিব। তেওঁলোকতো শুধুমাত্ৰ কথা কয়, কিন্তু সফলতাৰ পথ সেই মানুহেই জানে, যিয়ে নিঃশব্দে পৰিশ্ৰম কৰে। যেতিয়া সকলোৱে সন্দেহ কৰে, তেতিয়াই নিজৰ ওপৰত বিশ্বাস ৰাখা। জীৱনত জিকিব পৰা মানুহ সেইজন, যিয়ে নিজৰ মনৰ কথা শুনে। সময় একে নহয়, আজি যদি কঠিন লাগে, কাইলৈ হয়তো সহজ লাগিব। অবিৰত চেষ্টা কৰা, জীৱনে তোমাক এদিন গৌৰৱৰ স্থানলৈ লৈ যাব। সপোন পূৰণৰ ৰাস্তাত বাধা আহিবই, কিন্তু সেই বাধাই তোমাক শক্তিশালী কৰে। জীৱন এক যুদ্ধ, জিকিব পৰা মানুহে কেতিয়াও পিছুৱাই নাহে। যিসকল মানুহে আজিৰ কষ্ট সহে, কাইলৈ তেওঁ সুখৰ ফল পায়। জীৱনৰ প্ৰতিটো পৰীক্ষাই হৈছে ঈশ্বৰৰ পৰা আহি থকা আশীৰ্বাদ। নিজক আনৰ লগত তুলনা নকৰিব, কাৰণ প্ৰতিজনৰ যাত্ৰা বেলেগ বেলেগ। নিজৰ পথত আগবাঢ়া, নিজৰ গতি বজাই ৰাখা, সফলতা নিশ্চিত। প্ৰত্যেক সফলতাৰ পিছত আছে এক নিঃশব্দ যুদ্ধ। যি মানুহে নিজৰ মনৰ ভয়ক জিকিব পাৰে, তেওঁ বাহিৰৰ সকলো বাধা সহজে পাৰ হৈ যায়। জীৱনত সহজ পথ নাই, কিন্তু যি মানুহে কেতিয়াও থমকি ৰোৱা নাই, তেওঁ এদিন নিজৰ গন্তব্যস্থান নিশ্চয় পায়। গতিকে চেষ্টা কৰক, ফল নিশ্চয় পাব। মানুহে আপোনাক নুবুজিব, তেওঁলোকে মাত্ৰ ফল দেখে, কিন্তু পৰিশ্ৰম নেদেখে। সেয়েহে নিঃশব্দে কাম কৰা, সফলতাই নিজেই উত্তৰ দিব। অন্ধকাৰৰ পাছতেই আহে পোহৰ। জীৱনৰ কঠিন সময়ত হাৰ মানিব নালাগে। এইটোৱেই সেই মুহূৰ্ত যিয়ে তোমাক শক্তিশালী কৰি তোলে। ভুল কৰিবলৈ ভয় নকৰিব। ভুল হৈছে সফলতাৰ প্ৰথম পাঠ। ভুলৰ পৰা শিকক আৰু আগবাঢ়ি যাওক, কাৰণ নিখুঁততা সেইখিনিতেই জন্মে। অসুবিধাবোৰ হৈছে ঈশ্বৰৰ পৰীক্ষা। যি মানুহে কষ্ট, ধৈৰ্য ৰাখে, তেওঁক ঈশ্বৰে বেছি শক্তিশালী কৰে। সময়ে সকলো সলনি কৰি দিয়ে। আজি যি কঠিন, কাইলৈ সেইটো সহজ হ'ব। সেয়েহে আজিৰ দিনটো শক্তিৰে পাৰ কৰা। লোকৰ উপহাসত মন নিদিব। তেওঁলোকে আজি হাঁহিব, কিন্তু যেতিয়াই আপুনি সফল হ'ব, তেওঁলোকেই হাত তালি দিব। নিজক চিনিব শিকক। জীৱনত সৰ্বাধিক শক্তি থকা মানুহ সেইজন, যিয়ে নিজৰ মূল্য নিজেই জানে। কামেই আপোনাৰ গৌৰৱ আনিব। কথা নহয়, কামেই মানুহৰ পৰিচয়। নিঃশব্দে কৰক, আপোনাৰ সফলতাই গৰ্জি উঠিব। সপোন দেখাটো সহজ, কিন্তু পূৰণ কৰিবলৈ সাহস লাগে। সেয়েহে সাহসী হোৱা, পৰিশ্ৰম কৰা, এদিন সেই সপোন বাস্তৱ হ'বই। বিপদৰ সময়ত থমকি নৰবা। কষ্ট আৰু হাৰেই মানুহক প্ৰকৃতভাৱে শক্তিশালী কৰি তোলে। আগবাঢ়ি যাওক,
জীৱনে আপোনাক সন্মান দিব। নিজক সাৱটি ৰাখা, সকলোতে বিশ্বাস নকৰিব। সকলো মানুহে আপোনাৰ ভালৰ বাবে চিন্তা নকৰে। নিজৰ পথ চিনক আৰু আগবাঢ়ক। যিসকল মানুহে সময়ৰ সঠিক ব্যৱহাৰ কৰে, তেওঁক সফলতাত ৰখাব নোৱাৰে। সময়ে সকলোতকৈ মূল্যৱান সম্পদ। লোকৰ সহায়ৰ অপেক্ষা নকৰিব। নিজেই আগবাঢ়ক, নিজেই কাম কৰক, কাৰণ নিজৰ ওপৰত বিশ্বাসেই সৰ্বশ্ৰেষ্ঠ শক্তি। প্ৰত্যেক দিনেই নতুন সুযোগ দিয়ে। অতীতৰ ভুলৰ কথা নাভাবিব। আজি নতুন আৰম্ভণি কৰক। সাফল্য আপোনাৰ ওচৰতেই আছে। জীৱনৰ প্ৰতিটো আঘাতেই শিক্ষা। যি মানুহে বেদনা সহে, তেওঁ শক্তি লাভ কৰে, আৰু যি থমকি ৰয়, তেওঁ হাৰি যায়। নিজৰ গন্তব্য নিজে নিৰ্ধাৰণ কৰক। মানুহে কি কয় তাৰ চিন্তা নকৰিব। তোমাৰ জীৱন, তোমাৰ নিৰ্ণয়। নিষ্ঠাই সফলতাৰ মূল চাবি। যি মানুহে কেতিয়াও এলাহ নকৰে, তেওঁ এদিন নিজৰ সপোন বাস্তৱ কৰে।